পুত্ৰক হত্যা কৰাৰ ভাবুকি দিয়া ফোনযোগে সাংবাদিকৰ পুত্ৰক হত্যা কৰাৰ ভাবুকি দিয়া প্ৰাক্তন আইএছ বিষয়া হিতেশ দেৱশৰ্মাৰ ঘৰত বজালী আৰক্ষী উপস্থিত হৈছে এই বিগত 3টা দিন ধৰি সামাজিক মাধ্যমত এজন প্ৰাক্তন আইএছ বিষয়াই এজন প্ৰশাসনিক বিষয়াই কেনেকৈ বজালীৰ এটা ব্যক্তিগত খণ্ডৰ এজন সাংবাদিকক মোৰ পিছফালে আপোনালোকে দেখিছে ৰাণা ডেকা একেটক ফোনযোগে ভাবুকি প্ৰদান কৰিছিল ইমানলৈকে কৈছিল যে তোমাৰ 8 বছৰীয়া ল'ৰাটো আৰু তোমাক যদি পিছফালৰ পৰা গাড়ীয়ে খুন্দিয়াই থৈ যায় তেন্তে তুমি কি কৰিবা এয়া হৈছিল এজন প্ৰাক্তন বিষয়াৰ সাংবাদিকক প্ৰদান কৰা এটা ভাবুকি তাৰ পাছতে সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল যে কি কাৰণত এজন হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰা নাই সাংবাদিকসকলে বিশেষকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বহুকেইজন সাংবাদিকে সামাজিক মাধ্যমত লিখিছিল মনোজ কুমাৰ গোস্বামীকে আৰম্ভ কৰি সকলোৱে এই ক্ষেত্ৰটোৰ ওপৰত আৰক্ষীৰ হস্তক্ষেপ বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে কালিও এটা মন্তব্য কৰিছিল যদিহে কম্প্ৰমাইজ কৰা নহয় যদিহে ৰাণা ডেকাই কম্প্ৰমাইজ নকৰে তেন্তে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব আৰু ঠিক আজি এই হিতেশ দেৱশৰ্মাৰ যিটো গীতানগৰৰ ঘৰ আছে গীতানগৰৰ বাসগৃহত বজালী আৰক্ষী কিছু সময় পূৰ্বে উপস্থিত হয় আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে সমন জাৰি কৰিছে এজন গুণ্ডা প্ৰকৃতিৰ প্ৰাক্তন আইএছ বিষয়া হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে সমন জাৰি কৰা হৈছে তেখেতৰ বিৰুদ্ধে আৰু এয়া হৈছে হিতেশ দেৱশৰ্মাৰ গীতানগৰৰ ঘৰ এদৰে বজালী আৰক্ষীৰ এটা দল তেখেতৰ ঘৰত উপস্থিত হৈছিল আৰু এই ঘৰটোত সমন দি থৈ গৈছে হিতেশ দেৱশৰ্মাক পালে নাই সেইটো এতিয়ালৈকে ঠিক হোৱা নাই কিন্তু এইটোৱে হৈছে হিতেশ দেৱশৰ্মাৰ যেটো গীতানগৰত থকা ঘৰ যিজনে জুবিন গাৰ্গৰ 5টা অপৰাধী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু লগতে তেওঁৰ লগত থকা দুজন দেহৰক্ষীক যেতিয়া বাক্সাৰ নিকাসী কাৰাগাৰলৈ লৈ যোৱা হৈছিল যেটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়ত লাঠি চালনা কৰা যিজন আৰক্ষী বিষয়া আছিল তেওঁৰ নাম আছিল গীতাৰ্থ দেৱশৰ্মা তেওঁ আছিল পাঠশালাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু তেওঁ হৈছে হিতেশ দেৱশৰ্মাৰ পুত্ৰ আৰু সেই পুতেকৰ নিউজটো কৰাৰ কাৰণে ৰাণা ডেকাক তেওঁ ভাবুকি প্ৰদান কৰিছিল যে আপুনি নিউজটো উল্টা পুল্টা কৈ কৰিছে কিন্তু তোমাক মই চাই আছো অতি শীঘ্ৰে তোমাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম এনেকুৱা ধৰণৰ ভাবুকি এজন হিতেশ দেৱশৰ্মাই এজন সাংবাদিকক ভাবুকি প্ৰদান কৰিছিল আৰু খুৰামত্ত অৱস্থাত আছিল বুলি বহুতে অভিযোগ উত্থাপন কৰিছে খুৰাৰ লাগি মাতাল হৈ এজন হিতেশ দেৱশৰ্মাই কৰ্মৰত এজন সাংবাদিকক ফোনযোগে ভাবুকি প্ৰদান কৰিছিল সেই ভাবুকিৰ ফোন কল ইতিমধ্যে আপোনালোকে শুনিবলৈ পাইছে সোশ্যাল মিডিয়াত আৰু তেখেতৰ ঘৰত কিছু সময় পূৰ্বে বজালী আৰক্ষী উপস্থিত হৈছে ইতিমধ্যে এজন ৰাণা ডেকা এজন সাংবাদিক আছিল তেখেতে বজালী আৰক্ষী থানাত এটা এজাহাৰ দাখিল কৰিছিল তেওঁলোকে ঘটনাৰ সবিশেষ জনাই এখন এজাহাৰ দাখিল কৰিছিল তাৰ পাছতো 3টা দিনৰ পাছত আজি গুৱাহাটীৰ এজনৰ যি হিতেশ দেৱশৰ্মাৰ ঘৰ আছে তাত আহি পেলাই বজালী আৰক্ষী এটা দল উপস্থিত হৈছে আৰু সাংবাদিকক টেলিফোনত মৃত্যু ভাবুকি দিছিল অৱসৰপ্ৰাপ্ত আইএছ বিষয়া হিতেশ দেৱশৰ্মা তেওঁৰ বিৰুদ্ধে বহু আগৰ অভিযোগো আছে এনআৰসি যেতিয়া সমন্বয়ক হৈ আছিল তেতিয়াও বহু অভিযোগ তেওঁৰ বিৰুদ্ধে আছে দুৰ্নীতিগ্ৰস্ত বিষয়ৰ অপেক্ষাতক জনা যায় কিন্তু এতিয়া মুকলিকৈ গুণ্ডাগিৰি কৰিছে সাংবাদিকক ভাবুকি প্ৰদান কৰিছে কাৰণ জুবিন গাৰ্গৰ 5জন অভিযুক্তক যেতিয়া বাক্সাৰ নিকাসী কাৰাগাৰলৈ নিয়া হৈছিল এখন একেবাৰে নতুন কাৰাগাৰ আছে তাত এটা ভিডিঅ স্পষ্টভাৱে ওলাই যায় যে প্ৰথমতে আৰক্ষীৰ ফালৰ পৰা লাঠিচালনা কৰা হৈছিল আৰু লাঠিচালনা কৰিছিল সেই সময়ৰ পাঠশালাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মা যিজনক শেহতীয়াকৈ ফৰেনচিকলৈ ট্ৰেন্সফাৰ কৰা হৈছে তেওঁ তাত যেটো ভিডিঅ আছিল সেই ভিডিঅটো এজন ৰাণা ডেকাৰ কেমেৰাত আছিল বুলি এজন হিতেশ দেৱশৰ্মাই তেওঁ অভিযোগ উত্থাপন কৰিছে আৰু লগতে কৈছে যে ভিডিঅটো তুমি কিয় বাৰে বাৰে ভিডিঅটো দেখুৱাই কি প্ৰতিপন্ন কৰিব বিচাৰিছা এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছিল আৰু লাষ্টত এটা কথা কৈছে যে যদিহে তোমাৰ সন্তানৰ বয়স কিমান 8 বছৰ যদি তোমাৰ আৰু তোমাৰ সন্তানক গাড়ীৰে মাৰি থৈ যায় উফৰাই থৈ যায় তেন্তে তুমি কাক দোষাৰোপ কৰিবা এয়া হৈছে এজন শীৰ্ষ পৰ্যায়ৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া এটা ভাবুকি যেটো উলাই পৰে যে তেওঁৰ যিবোৰ আগতে তেওঁ যিমান দুৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন হৈছিল বা তেওঁৰ গুণ্ডা প্ৰকৃতিৰ বিৰুদ্ধে যিবোৰ তেওঁ অভিযোগ উত্থাপন হৈছিল সেইবোৰ যে খসা সেই কথা কৰবাত নহয় কৰবাত কিন্তু খসা প্ৰমাণিত হৈছে কাৰণ গীতাৰ্থ দেৱশৰ্মা এজন গীতাৰ্থ দেৱশৰ্মাৰ নাম কিন্তু এপিএসসিৰ কেলেংকাৰী সময়তো তেওঁৰ নামটো পোহৰলৈ আহিছিল আৰু কেনেকৈ চাকৰি পালে পিটিৰ চাকৰি সময়তেই পিটিয়ে এনআৰসিৰ সমন্বয়ক হৈ থকা সময়তেই এজন গীতাৰ্থ দেৱশৰ্মাই চাকৰি পাইছিল নেকি তাৰো বহু অভিযোগ আছে মানুহে সোশ্যাল মিডিয়াত লিখি আছে কিন্তু তাৰ মাজতেই হিতেশ দেৱশৰ্মাৰ ঘৰত আৰক্ষী উপস্থিত হৈছে আৰু কালি মুখ্যমন্ত্ৰীয়ে যেটো মন্তব্য কৰিছিল যে সাংবাদিকসকলৰ নিৰাপত্তা কাৰণ আমি অসমৰ ইতিহাসত দেখি আছো যে বহু সাংবাদিকে প্ৰাণ হেৰুৱাব লগা হৈছে
সঁচা কথা ক'বলৈ গৈ তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হৈছে সেয়া পৰাগ দাসে নহওক কিয় সেয়া কমলা শইকীয়া নহওক কিয় বহু সাংবাদিকক হত্যা কৰা হৈছে অনিল মজুমদাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সাংবাদিকক হত্যা কৰা হৈছে কিন্তু সেই হত্যাকাৰীসকল কিন্তু ধৰা নপৰিল তেওঁলোক এতিয়াও মুকলি আকাশৰ তলত আছে কিন্তু এতিয়া এই সময়ত যেটো সময়ত বিজেপি চৰকাৰ দিন চলি আছে ইয়াত কাৰো গুণ্ডাগিৰি নচলিব বুলি কোৱা হয় ইয়াত কোনো ধৰণৰ এতিয়া জংগলৰাজ নাই বুলি কোৱা হৈছে ইয়াত এতিয়া আগৰ দৰে সন্ত্ৰাসবাদ নাই বুলি কোৱা হৈছে ইয়াত অস্ত্ৰ-শস্ত্ৰৰ জনজননী নাই বুলি কোৱা হৈছে কিন্তু সেইখিনি সময়তেই এজন প্ৰাক্তন আইএএছ বিষয়াই এটা ব্যক্তিগত খণ্ডৰ বজালিৰ এজন সাংবাদিকক এজন হৈছে ৰাণা ডেকা দীৰ্ঘদিন ধৰি বজালিৰ সাংবাদিক ৰূপে তেওঁ কাম কৰি আছে তেখেতক ভাবুকি প্ৰদান কৰিছে ভাবুকি প্ৰদান কৰাৰ 3 দিনৰ পাছত সেইজন প্ৰাক্তন আইএএছ বিষয়াৰ ঘৰত আজি বজালিৰ কি উপস্থিত হৈছে আৰু সমন জাৰি কৰিছে যে হয়তো তেখেতক খুদা পোছা কৰা হ'ব পাৰে কিন্তু কি খুদা পোছা কৰা হ'ব কেনেকৈ খুদা পোছা কৰা হ'ব কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব কাৰণ তেওঁ যি ধৰণৰ ভাবুকি প্ৰদান কৰিছে হত্যাৰ ভাবুকি প্ৰদান কৰিছে যেটো দাদাগিৰি আসলতে তেওঁৰ পৰা আমি দেখিবলৈ পালো যে তুমি কি কৰিবা তোমাক কি কৰা হয় সাম এনেকুৱা ধৰণৰ কিছু ভাবুকি প্ৰদান কৰিছে তাৰ পিছতে কিন্তু সকলোৰে প্ৰশ্ন উত্থাপন হৈছিল যে কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চলি থকাৰ সময়ত এনেকুৱা ধৰণৰ দাদাগিৰি চলি আছে কাৰণ এইখন চৰকাৰে এটা কথা স্পষ্টকৈ কৈছিল যে কাৰো বিৰুদ্ধে তেওঁলোকে নমনীয় স্থিতি গ্ৰহণ নকৰে কোনোবাই যদি আইন হাতত তুলি লোৱাৰ চেষ্টা কৰে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব এই কথা মুখ্যমন্ত্ৰী আগত কৈছিল সিএম ভিজিলেন্স আছে আৰক্ষী প্ৰশাসন আগতকৈ যথেষ্ট কঠোৰ হৈছে সাইবাৰ যোনটো আমাৰ আৰক্ষী ব্ৰাঞ্চ আছে হেতুক নতুন দিয়া হৈছে তাৰ পাছতো কিন্তু এজন প্ৰাক্তন আইএএছ বিষয়ে এজন সাংবাদিকক মুকলিকৈ ফোন কৰি এটা ভাবুকি প্ৰদান কৰিছে আৰু সেই ফোন টেপিং ইতিমধ্যেই সমগ্ৰ অসমত ভাইৰেল হৈছে আৰু সমগ্ৰ অসমবাসী ৰাইজে কৈছে কাৰণ সেই ঘটনাটো যেটো ঘটনা হল নিকাসিত য'ত এজনৰ গুলি লাগিছিল আৰু সমগ্ৰ অসম উত্তপ্ত হৈ পৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ পাছত 5টা অভিযুক্তক বাক্সাৰ নিকাসি কাৰাগাৰ থব নালাগে বুলি তাৰ ৰাইজে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে পিছত ক'লে যে তৃতীয় পক্ষতা জড়িত হৈ আছে সেই কাৰণে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল আৰক্ষী বাহন জ্বলাই দিয়া হল কিন্তু তাৰ মাজতো এজন আৰক্ষী বিষয়াই যিকোনো কাম কৰিলে বা তেওঁ যি লাঠি চালনা কৰিলে একাংশৰ মতে সেইখিনি সময়ত লাঠি চালনা কৰিব নালাগিছিল এটো হৈছে তাত থকা একাংশ ৰাইজৰ মন্তব্য কিন্তু হেতু ভিডিও বিভিন্ন ধৰণৰ আমাৰ সামাজিক মাধ্যমত দেখুৱা হৈছিল বহু লোকে নিজৰ সামাজিক মাধ্যমতো দিছে বা বহু আমাৰ যিবোৰ ইলেক্ট্ৰনিক মিডিয়া আছে চেনেল সমূহতো দেখুৱা হৈছিল যে গীতাৰ্থ দেৱ শৰ্মাই প্ৰথমতে লাঠি চালনা কৰিছিল আৰু সেইজন গীতাৰ্থ দেৱ শৰ্মাৰ পিতৃ হৈছে এজন হিতেশ দেৱ শৰ্মা আৰু সেই পুত্ৰৰ বিৰুদ্ধে নিউজ কৰাৰ কাৰণে এজন সাংবাদিকক ফোন কৰি ভাবুকি প্ৰদান কৰিছে ঠিক আছে সাংবাদিকজনক ফোন কৰি ভাবুকি প্ৰদান কৰিছিলকে ঠিকই আছিল কিন্তু এই সাংবাদিকজনৰ 8 বছৰীয়া পুত্ৰক টাৰ্গেট কৰি লৈছে এজন প্ৰাক্তন আইএএছ বিষয়া হেতু কথা কোনো পইণ্টত মানি ল'ব নোৱাৰি হয় হ'ব পাৰে ৰাণা কলিতাই যদি সেই ভিডিওটো দিছে ৰাণা কলিতাক ভাবুকি প্ৰদান কৰিছে কিন্তু ৰাণা কলিতাৰ পুত্ৰৰ কি দুখ আছে হেয়া হে প্ৰশ্ন সোশ্যাল মিডিয়াত বহুজনে উত্থাপন কৰিছে আৰু এই কাৰণে মুখ্যমন্ত্ৰীৰ প্ৰতি সকলোৱে ক্ষেত্ৰত কৈছিল যে আপুনি ব্যৱস্থা গ্ৰহণ কৰক কাৰণ এনেকুৱাকৈ মুকলিকৈ গুণ্ডাগিৰি এতিয়া অসমত নচলিব আৰু তাৰ মাজতে এতিয়া বজালি আৰক্ষী এটা দল আহি উপস্থিত হল এজন হিতেশ দেৱ শৰ্মাৰ গীতানগৰৰ যেটো ঘৰ আছে এটো ঘৰ যেটো তেওঁ থাকে কিন্তু তাত তেখেতক পোৱা নগল তেখেতলৈ সমন জাৰি কৰি থোৱা হৈছে এটা বিশাল অট্টালিকা এনআৰসি সমন্বয়ক আছিল এজন হিতেশ দেৱ শৰ্মা তেওঁৰ দিনত এনআৰসিত যথেষ্ট খেলিমেলি হোৱাৰ কিন্তু অভিযোগ উত্থাপন আছে অভিযোগ আছে এতিয়াও আছে বহুতে লিখি থাকে এইজনে হৈছে সেইজন হিতেশ দেৱ শৰ্মা যিজনে আৰু তেওঁ জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল বা জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাত বজালিত হোৱা উত্তপ্ত পৰিস্থিতিৰ কাৰণে হেয়া জুবিন গাৰ্গৰ একাংশ সমৰ্থকৰ প্ৰতিফলন বুলি মন্তব্য কৰিছিল এজন হিতেশ দেৱ শৰ্মাই তেওঁ বিভিন্ন সময়ত জুবিন গাৰ্গকো বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছিল আৰু সেইজন হিতেশ দেৱ শৰ্মাৰ ঘৰত কিছু সময় পূৰ্বে বজালি আৰক্ষী উপস্থিত হৈছে সকলোৱে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কঠোৰ হস্তক্ষেপ তেওঁলোকে দাবী কৰিছিল আৰু এই সাংবাদিকজনৰ যেটো ৰাণা কলিতা ৰাণা ডেকা তেখেতক এটা কথা কৈছে যে গাড়ীৰে যদি তোমাক মাৰি থৈ যায় তেন্তে তুমি কাক দোষাৰোপ কৰিবা এনেকুৱা ধৰণৰ আউপকীয়াকৈ ভাবুকি প্ৰদান কৰিছিল ৰাণা ডেকাৰ সন্তান প্ৰতিদিনে স্কুললৈ যায় কি কাৰণত কি সাহসত পঠাব প্ৰতিদিনে কাৰণ অসমখনত এতিয়া জংঘলৰা চলি থকা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাণা কলিতাক ওচৰত থৈ এটা মন্তব্য কৰিছিল যে পিছত যদি কম্প্ৰমাইজ কৰা নহয় কম্প্ৰমাইজ যদি নকৰে তেন্তে আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিব আৰু ৰাণা ডেকাই কালি কৈছিল যে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয় আৰু তাৰ পাছত আজি এজন হিতেশ দেৱ শৰ্মাৰ ঘৰত আৰক্ষী উপস্থিত হৈছে
আৰু তেওঁলৈ সমন জাৰি কৰিছে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু অত্যন্ত লক্ষণীয় হ'ব আৰু এইজন হিতেশ দেৱ শৰ্মাৰ কথা মই একাৰণে কৈ আছো যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈও কিন্তু এইজন হিতেশ দেৱ শৰ্মাই বহু সময়ত বহু বিতৰ্কিত মন্তব্য কৰিছে আপোনালোকে যদি তেখেতৰ লগত ফেচবুকত আছে তেন্তে চাব এজন হিতেশ দেৱ শৰ্মাই জুবিন গাৰ্গক লৈ বহু বিতৰ্কিত মন্তব্য আগতেও কৰিছে অন্য নালাগে মৃত্যুৰ পাছতো কৰিছে আৰু সেইজনে হৈছে হিতেশ দেৱ শৰ্মা তেওঁৰে সুপুত্ৰ হৈছে গীতাৰ্থ দেৱ শৰ্মা যিজনে নিকাসী কাৰাগাৰৰ সন্মুখত একাংশ ৰাইজৰ ওপৰত তেওঁ লাঠি চালনা কৰিছিল আৰু সেই ভিডিঅটো এজন ৰাণা ডেকা সাংবাদিক ৰাণা ডেকাৰ কেমেৰাত আছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰি ভাবুকি প্ৰদান কৰিলে ইমানেই তললৈ নামিলে যে সাংবাদিক ৰাণা ডেকাৰ 8 বছৰীয়া সন্তানকো হত্যাৰ ভাবুকি প্ৰদান কৰিলে আৰু সেইজনৰ ঘৰত আজি বজালী আৰক্ষী উপস্থিত হৈছে অতি শীঘ্ৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি আৰু এয়া হৈছে এই মুহূৰ্তত খবৰ আপোনালোকক জনালো প্ৰাক্তন আইএছ বিষয়া হিতেশ দেৱ শৰ্মাৰ গুণ্ডাগিৰি আৰু নচলিব বুলি বহুতে মন্তব্য কৰিছে আৰু সেই গুণ্ডাগিৰি কিয় চলালে কি কাৰণত চলালে কি পৰিস্থিতিত চলালে ফোন কৰাৰ সময়ত সম্পূৰ্ণ খুৰাপান কৰি আছিল নেকি কাৰণ তেখেতৰ কথা বতৰাত গম পায় যে এটা খুৰাপান কৰি আছিল এটা অভিযোগ উত্থাপন হৈছে আৰু সেইবোৰ পৰৱৰ্তী সময়ত